এসময়ত আছিল ডেলিভাৰী বয় পাছলৈ হ'ল বলিউডৰ জনপ্ৰিয় অভিনেতা কোন এগৰাকী অভিনেতা চলচ্চিত্ৰ জগতত প্ৰৱেশৰ সপোন প্ৰায় সকলো অভিনেতা অভিনেত্ৰীয়ে দেখে অভিনয় কৰি ভাল পোৱা নাইবা অভিনয় কৰিব জনা সকলোৱে জীৱনত এগৰাকী সফল অভিনেতা অভিনেত্ৰী হ'ব বিচাৰে বহুতে বহু কষ্ট কৰি সেই সফলতা লাভ কৰে কোনোবা বিফল হৈ ঘৰলৈ উভতে কিন্তু আজি আমাৰ এই প্ৰতিবেদনত এগৰাকী এনেকুৱা অভিনেতাৰ বিষয়ে জনাম যিজন অভিনেতাৰ বলিউডত নাছিল কোনো বিশেষ চিনাকি তেওঁ নাছিল কোনো ষ্টাৰ কিড এই অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পূৰ্বে সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছিল কেতিয়াবা যদি এছটিডি বুথত অপাৰেটৰ হিচাপে কাম কৰিছিল কেতিয়াবা আকৌ ডেলিভাৰী বয় হিচাপে কাম কৰিছিল কিন্তু ভাগ্য সকলোৰে একে নাযায় আজি তেওঁৰ ভিডিঅ' আৰু ফটোবোৰে ছ'চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰি আছে তেখেতৰ চিনেমাই আজি দৰ্শকৰ হৃদয় জয় কৰিছে কোন এইগৰাকী অভিনেতা এই বিশেষ অভিনেতাগৰাকী হৈছে বৰ্তমানেও দ্বিতীয়বাৰৰ বাবে ছবিগৃহত মুক্তি পোৱা সনম তেৰি কসম চিনেমাৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে সনম তেৰি কসম ছবিখনত হৰ্ষবৰ্ধনৰ শক্তিশালী চৰিত্ৰই দৰ্শকৰ পুনৰ এবাৰ হৃদয় জয় কৰিছে 9 বছৰৰ পূৰ্বে মুক্তি পাই ফ্লপ হোৱা ছবি পুনৰ এবাৰ মুক্তি পোৱাৰ পিছত বক্স অফিচত ব্লকবাষ্টাৰ হৈ 45 কোটি টকা উপাৰ্জন কৰি ফ্লপ হোৱাৰ কলংক আঁতৰাই পেলাইছে নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ